নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল 2025 বৰ্ষটো ভাৰতীয় ক্ৰিকেট টিমৰ কাৰণে কেনেকুৱা গ'ল এই ভিডিঅ'টোত আমি সেই বিষয়ে আজি পৰ্যালোচনা কৰিম সো 2025 বৰ্ষটো যদি আপোনালোকে চাই ভাৰতৰ কাৰণে ভাল হ'ল যথেষ্ট কেইটা আইসিসি ইভেন্ট কিন্তু ভাৰতীয় টিমটোৱে জিকিলে কিছুমান এনেকুৱা বেয়া সময়ও গৈছে যিবিলাক সাধাৰণতে আমি পাহৰি যাব বিচাৰিম 2025 বৰ্ষটোৰ কাৰণে কিন্তু বেছিভাগ কিন্তু ভাল সময় গৈছে ইণ্ডিয়ান ক্ৰিকেট টিমৰ ফালৰ পৰা চাবলৈ গ'লে 2025 বৰ্ষটো এটা গোল্ডেন ইয়াৰ হয় এটা সোণালী বৰ্ষ কিন্তু হয় সো কি হৈছিল আমি প্ৰথমৰ পৰা যদি আমি আলোচনা কৰিবলৈ যাওঁ একাদ্ৰিক্ৰমে যদি আমি আলোচনা কৰিবলৈ যাওঁ প্ৰথমৰ পৰা একেবাৰে 2025 বৰ্ষটো আৰম্ভ হোৱাৰ পৰা জানুৱাৰী মাহৰ পৰা গতিকে জানুৱাৰী মাহত আমি দেখিছিলো যে জানুৱাৰী মাহত অভিষেক শৰ্মাৰ আমি ধামাকা দেখিবলৈ পাইছিলো ইংলেণ্ডৰ লগত এখন টি20 তেওঁ ভাৰতীয় আটাইতকৈ সৰ্বাধিক ৰান এটা ইনিংছত কৰা ভাৰতীয় হ'বলৈ সক্ষম হৈছিল 135 ৰান তেখেতে 135 ৰান তেখেতে কৰিছিল আৰু ইংলেণ্ডৰ লগতে সেই জানুৱাৰী মাহটোত ভাৰতে এফালে টি20 সিৰিজতো জিকিছিল এদিনীয়া সিৰিজতো জিকিছিল গতিকে হোৱাইট বল সিৰিজ যেটো হোমত হৈছিল তাত ভাৰতে অতি প্ৰবলভাৱে জয়লাভ কৰিছিল আৰু লগতে অভিষেক শৰ্মাৰ কাৰণে হেতু সিৰিজ জনা যায় টি20 সিৰিজটো বিশেষকৈ তাৰ পাছত আহিছিল আইসিসি চেম্পিয়নছ ট্ৰফি 2025 যেটো নেকি হৈছিল পাকিস্তান হোষ্ট আছিল আৰু লগতে U8 হৈছিল যেটোকে ভাৰত পাকিস্তানলৈ না যায় ভাৰতৰ খেলবিলাক U8 হৈছিল আৰু এই টুৰ্নামেন্টত ভাৰতে অতি প্ৰবলভাৱে জিকিছিল আনবিটেন হৈ থাকিলে গুটেই টুৰ্নামেন্টত এখনো খেল ভাৰতে হৰা নাছিল আৰু ফাইনেলত গৈ পেলাই নিউজিল্যান্ডক ঘূৰাইছিল ৰোহিত শৰ্মাৰ ফালৰ পৰা আমি ভাল প্ৰদৰ্শন দেখিবলৈ পাইছিলো বিৰাট কোহলিৰ পৰা ভাল প্ৰদৰ্শন দেখিবলৈ পাইছিলো গুটেই টুৰ্নামেন্টত আৰু গুটেই যিখিনি প্লেয়াৰ আছিল সকলে ভাল পাৰফৰম্যান্স দি আমি দেখিবলৈ পাইছিলো বিৰাট আৰু ৰোহিত দুজন লেজেন্ড টিমত থাকি পেলাই ভাৰতে এটা আইসিসি ইভেন্ট জিকিছিল তাতকৈ ডাঙৰ কি হ'ব পাৰে এবাৰ এই বৰ্ষটো কিন্তু এটা বহুত ডাঙৰ মুহূৰ্ত আছিল ভাৰত আইসিসি চেম্পিয়নছ ট্ৰফি জিকাটো গতিকে হেতু সকলে মনত ৰাখিব সকলোৰে হৃদয়ত থাকিব আইসিসি চেম্পিয়নছ ট্ৰফি 2025 ৰ এই মুহূৰ্তবিলাক নেক্সট তাৰ পাছত এটা বেয়া মুহূৰ্ত অহা আমি দেখিবলৈ পাইছিলো ভাৰত ইংলেণ্ড টুৰলৈ যোৱা কথা আছিল আৰু তেতিয়াই আমি দেখিবলৈ পাইছিলো যে ৰোহিত আৰু বিৰাট দুয়োজনে ৰিটায়াৰমেন্ট ঘোষণা কৰিছিল টেষ্ট ক্ৰিকেটৰ পৰা টেষ্ট ফৰ্মেটৰ পৰা দুয়োজনে অৱসৰ ঘোষণা কৰিছিল আৰু হেতুৱে মানে বহুতকে আঘাত কৰিছিল বহুত সোনকালে এৰি গল নিচিনা লাগিছিল বিৰাট কোহলি আৰু খেলিব লাগিছিল বুলি বহুতে মন্তব্য কৰিছিল কিন্তু যিকি নহক হেতু এটা ভাৰতীয় ক্ৰিকেট সমৰ্থক সকলৰ কাৰণে এটা বেয়া সময় আছিল বেয়া দিন আছিল দুখৰ সময় আছিল যে বিৰাট কোহলি প্ৰথমতে ৰোহিত শৰ্মা তাৰ পাছত বিৰাট কোহলি অৱসৰ লৈ পেলাই 2025 চনত টেষ্ট ফৰ্মেটটো এৰি গুচি গৈছিল তাৰ পাছত কি হ'ল তাৰ পাছত আমি দেখিবলৈ পালো যে নতুন অধিনায়ক ঘোষণা হোৱা আমি দেখিবলৈ পাইছিলো টেষ্টত শুভমান গিলক নতুন অধিনায়ক প্ৰদান কৰা হৈছিল আৰু শুভমান গিল অধিনায়ক হিচাপে টেষ্টত প্ৰথমতে অধিনায়কত্ব আগবঢ়োৱা হৈছিল তেখেতলৈ আৰু তেখেতে ইংলেণ্ডত গৈ পেলাই যেটো সিৰিজ খেলিছিল তাত দেখিবলৈ পাইছিল যে অতি প্ৰবলভাৱে ভাৰতীয় টিমৰ পাৰফৰম্যান্স ভাল আছিল কিন্তু এটো সিৰিজত 2-2 আমি হোৱা দেখিবলৈ পাইছিল 2-2 হৈছিল আৰু 2-2 সাধাৰণতে সিৰিজটো সমাপ্ত হোৱা আমি দেখিবলৈ পাইছিল আৰু হেতু সিৰিজ এটা যথেষ্ট কষ্ট কৰি পেলাই ভাৰতে ড্ৰ কৰিবলগীয়া হৈছিল গতিকে হেতু এটা ঐতিহাসিক ড্ৰ আছিল যদিও শুভমান গিলৰ যেটো কেপ্টেইন হিচাপে কেৰিয়াৰ হেতু ভাল আৰম্ভণি হৈছিল বুলি ক'ব লাগিব ইংলেণ্ডৰ ভূমিত তাৰ পাছত কি হ'ল তাৰ পাছত আহিলে এছিয়া কাপ আৰু টি20 ফৰ্মেটত আহিলে যেটো এছিয়া কাপ এইবাৰ হ'ল আৰু এছিয়া কাপত আমি দেখিলো যে গুটেই টুৰ্নামেন্টটো ভাৰত অত্যন্ত সুন্দৰ পাৰফৰম্যান্স দিছিল ভাৰতে আৰু ফাইনেলত গৈ পেলাই চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক হৰুৱালে তিলক বৰ্মাৰ ইমান এটা ধৈৰ্যশীল ইনিংছ আমি দেখিবলৈ পালো ইমান এটা সুন্দৰ নক মেচ উইনিং নক তিলক বৰ্মাৰ ফালৰ পৰা আমি দেখিবলৈ পালো আৰু এই যেটো টুৰ্নামেন্ট আছিল এছিয়া কাপ টি20 আপোনালোকে দেখিবলৈ পাইছিল কিমান কি হৈছিল কেৱল দুটা ক্ৰিকেট টিমৰ মাজত খেল নাছিল যেন দুখন দেশৰ মাজত খেল আছিল গুটেই মানে অপাৰেচন সিন্দুৰলৈকে টানি অনা হৈছিল গতিকে বেলেগ ধৰণৰ পৰিস্থিতি আছিল সকলোৱে এনজয় কৰিছিল গুটেই দেশবাসীয়ে এই যেটো জয় আছিল গতিকে হেতু এটা ইম্পৰ্টেন্ট মুহূৰ্ত আছিল ধুনিয়া মুহূৰ্ত আছিল এছিয়া কাপ জিকাটো ভাৰতৰ কাৰণে ভাল মুহূৰ্ত আছিল এইবাৰ 2025 বৰ্ষটো যদি আমি কথা ক'বলৈ যাওঁ তাৰ পাছত কি হৈছিল তাৰ পাছত ৱেষ্ট ইণ্ডিজ আহিছিল টেষ্ট মেচ খেলিবলৈ ৱেষ্ট ইণ্ডিজৰ লগত ভাৰতে বাৰু অতি সহজতে আমি জিকা দেখিবলৈ পাইছিল টেষ্ট মেচত 2-0 সহজতে ভাৰতে জিকিছিল তাৰ পাছত কি হৈছিল তাৰ পাছত ইণ্ডিয়া গৈছিল অষ্ট্ৰেলিয়াত কেদিনমানৰ আগত আপোনালোকে দেখিলে যে এদিনীয়া সিৰিজ আৰু টি20 সিৰিজ হৈছিল আৰু এই এদিনীয়া সিৰিজটোতে ৰোহিত শৰ্মাক আতৰাই শুভমান গিলক এদিনীয়া অধিনায়কত্ব প্ৰদান কৰা হৈছিল কেপ্টেইনচি দি দিয়া হৈছিল আৰু আমি দেখিবলৈ পাইছিল যে এদিনীয়া সিৰিজত ভাৰতৰ পাৰফৰম্যান্স ভাল নাছিল বৰষুণৰ বহুত খেলিমেলি কৰিছিল এটো কাৰণে 2-1 এদিনীয়া সিৰিজটো ভাৰতে পৰাস্ত হৈছিল অষ্ট্ৰেলিয়াৰ ফালৰ পৰা কিন্তু অতি সুন্দৰ প্ৰদৰ্শন আছিল এটো এদিনীয়া সিৰিজত আৰু তাৰ পাছত আমি দেখিবলৈ পাইছিল টি20 সিৰিজ তাত ভাৰতে 2-1 সিৰিজটো দখল কৰিছিল অতি প্ৰবল পৰাক্ৰমেৰে যুঁজ দিছিল অষ্ট্ৰেলিয়াৰ ভূমিত গৈ টি20 সিৰিজটোত গতিকে টি20 জিকি আহিছিল বাকি এদিনীয়াত হাৰি আহিছিল এটো সিৰিজত দেন
তাৰ পাছত কি হৈছিলে তাৰ পাছত আহিছিলে সাউথ আফ্ৰিকা ঘৰলৈ আহিছিলে আমাৰ গৃহভূমিত টেষ্ট সিৰিজ খেলিবলৈ আহিছিল আৰু গৃহভূমিত সাউথ আফ্ৰিকাৰ এটা শক্তিশালী টিম লৈ আহিছিল আৰু অলৰেডি তেওঁলোক WTC চেম্পিয়ন হৈ আহিছিল গতিকে তেওঁলোকৰ টিমটো পুৰা হেভি হৈ আছিল বহুত শক্তিশালী হৈ আছিল বেষ্ট টিম লৈ আহিছিল তেওঁলোকে যাৰ কাৰণে 2-0 ভাৰতক তেওঁলোকে হৰুৱাবলৈ সক্ষম হৈছিল ভাৰতৰ ভূমিত আহি হৰুৱাবলৈ সক্ষম হৈছিল যথেষ্ট সমালোচনা হৈছিল গৌতম গম্ভীৰৰ লগত হাই হাল্লা হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছিলে যে গৌতম গম্ভীৰক আঁতৰাব লাগে টেষ্টৰ পৰা বুলি কৈছিলে বহুতে গতিকে সেইটো এটা বেয়া মুহূৰ্ত আছিল যথেষ্ট আমি দুখ পাইছিলোঁ যে টেষ্টৰ ইমান এটা আধিপত্য আছিল ইণ্ডিয়ান টিমৰ নাহাৰে ঘৰত কেতিয়াও নাহাৰে তেনেকুৱা এটা আধিপত্য কিন্তু গুচি গৈছিলে দক্ষিণ আফ্ৰিকাৰ হাতত হাৰি গৈছিলে গতিকে দক্ষিণ আফ্ৰিকাৰ হাতত হৰাটো এইবাৰ কিন্তু এটা ডাঙৰ মানে ক'বলৈ গ'লে আঘাত আছিলে মুখ্যম আঘাত আছিলে এই বছৰৰ ক্ষেত্ৰত যিটো 2-0 হৰুৱাইছিলে দক্ষিণ আফ্ৰিকাই তাৰ পাছত কি আহিলে তাৰ পাছত আহিলে দক্ষিণ আফ্ৰিকাৰ লগত এদিনীয়া সিৰিজ আৰু T20 সিৰিজ আৰু দক্ষিণ আফ্ৰিকাৰ লগত টেষ্টত হাৰিলে এদিনীয়াত কিন্তু যথেষ্ট যুঁজ দিলে T20 টো যথেষ্ট যুঁজ হ'ল দুইটা সিৰিজত কিন্তু যথেষ্ট যুঁজ হৈছে দক্ষিণ আফ্ৰিকাই এনেই এৰি দিয়া নাই আমি দেখিবলৈ পালোঁ আৰু তাত আমি দেখিবলৈ পালোঁ যে T20 সিৰিজটো জিকিলে এদিনীয়া সিৰিজটোত আমি দেখিবলৈ পালোঁ ৰকৰ জোৰাৰ কামবেক আমি দেখিবলৈ পালোঁ বহু দিনৰ মূৰত দুইজনে একেলগে ভাল প্ৰদৰ্শন কৰা আমি দেখিবলৈ পালোঁ সিৰিজটো জিকিলে এদিনীয়া সিৰিজটো জিকিলে T20 সিৰিজটো অলৰেডি জিকিলে গতিকে দুইটা সিৰিজ ভাল হ'ল যদিও বা টেষ্টত হাৰিলে দক্ষিণ আফ্ৰিকাক দেখুৱাই দিলে যে T20 আৰু এদিনীয়া আমাৰ হাতৰ পৰা আমাৰ ঘৰত আহি লৈ যোৱাটো সহজ কথা নহয় এই বস্তুটো দেখুৱাই দিলে আৰু অনাগত T20 ৱৰ্ল্ড কাপৰ কাৰণে ইণ্ডিয়া কিমান প্ৰস্তুত হৈ আছে অনাগত এদিনীয়া ৱৰ্ল্ড কাপৰ কাৰণে ইণ্ডিয়া কিমান প্ৰস্তুত হৈ আছে আৰু ৰোহিত বিৰাট কিমান প্ৰস্তুত হৈ আছে এদিনীয়া বিশ্বকাপ খেলিবলৈ তেওঁলোকে প্ৰস্তুত সেই বস্তুটো দেখুৱালে আৰু সেইটোতো দেখুৱালে তেওঁলোকে এতিয়া আপোনালোকে দেখিবলৈ পালে বিজয় হাজাৰে ট্ৰফি তাত গৈ ভাল প্ৰদৰ্শন কৰি দেখুৱালে গতিকে এইখিনি আছিলে ইণ্ডিয়ান পুৰুষ ক্ৰিকেট টিমটো ভাল মুহূৰ্ত এতিয়া যদি আমি ক'বলৈ যাওঁ মহিলা ক্ৰিকেট টিমটো এইবাৰ আমাক আটাইতকৈ ডাঙৰ এটা উপহাৰ দিলে এদিনীয়া বিশ্বকাপ 50 অভাৰৰ বিশ্বকাপ প্ৰথমবাৰৰ বাবে ভাৰতৰ মহিলা ক্ৰিকেট টিমটোৱে জিকিবলৈ সক্ষম হ'ল হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতে দক্ষিণ আফ্ৰিকাৰ দৰে এটা শক্তিশালী টিমক ফাইনেলত হৰুৱাই জিকিবলৈ সক্ষম হ'ল সেমিফাইনেলত জেমিমা আৰু লগতে ফাইনেলত চেফালী বৰ্মাৰ সুন্দৰ নক আমি দেখিবলৈ পালোঁ বেটে বলে সৈতে গতিকে সেইখিনি মুহূৰ্ত কোনোৱে পাহৰিব নোৱাৰে 2025 চনটো যেতিয়া আমি কথা ক'বলৈ যাম ওমেন্স ৱৰ্ল্ড কাপৰ কথা ক'বই লাগিব ওমেন্স ODI ৱৰ্ল্ড কাপৰ কথা ক'বই লাগিব সকলোৱে মনত ৰাখিব এইখিনি মুহূৰ্ত আৰু কেতিয়াও নোহোৱা কথা ওমেন ৱৰ্ল্ড কাপ জিকাটো আগতে কোনো ধৰণৰ বিশ্বকাপ জিকা নাছিলে আমি যদি ক'বলৈ যাওঁ সিনিয়ৰ ৱৰ্ল্ড কাপৰ যদি আমি কথা ক'বলৈ যাওঁ সিনিয়ৰ লেভেলৰ মহিলাৰ কোনো জিকা নাছিলে গতিকে এইটো ডাঙৰ এটা এচিভমেণ্ট আছিলে ইণ্ডিয়ান মহিলা ক্ৰিকেট টিমটোৰ কাৰণে ইণ্ডিয়ান ক্ৰিকেট টিমটোৰ কাৰণে গতিকে এইখিনিয়ে আছিলে আটাইতকৈ বেষ্ট মোমেণ্ট ভালো আছে বেয়াও আছে আমাৰ আমি যদি ক্ৰিকেট টিমৰ যদি কথা ক'বলৈ যাওঁ ইণ্ডিয়ান ক্ৰিকেট টিমটো যদি কথা ক'বলৈ যাওঁ তিতা মিঠা অভিজ্ঞতা বহুত বেছি আছে এবাৰ মিঠা অভিজ্ঞতা বেছি আছে তিতা অভিজ্ঞতা আছে মাজে মাজে তিতা কেহা অভিজ্ঞতা আছে কিন্তু মিঠা অভিজ্ঞতা মধুৰ অভিজ্ঞতা কিন্তু যথেষ্টখিনি আছে বিশেষকৈ ICC ইভেণ্ট জিকাৰ অভিজ্ঞতাখিনি কিন্তু মধুৰ আছিলে এছিয়া কাপ জিকাৰ অভিজ্ঞতা মধুৰ আছিলে গতিকে ভাল গৈছে গোটেই বছৰটো যদি আমি কথা ক'বলৈ যাওঁ ভালেই গৈছে WTC ফাইনেলটো পাবগৈ নোৱাৰিলে সেইটো এটা বেয়া হ'ল সেইটো এটা বেয়া কথা হ'ল কিন্তু তথাপিতো যথেষ্টকেইটা ICC ইভেণ্ট এইবাৰ ভাৰতৰ ট্ৰফিক কেবিনেটলৈ আহিল সেইটো ধুনীয়া কথা আৰু মেইন কথাটো হৈছে যে ভাৰতৰ ক্ৰিকেটৰ যদি আমি কথা ক'বলৈ যাওঁ ভাৰতৰ ক্ৰিকেটৰ ক্ষেত্ৰত নতুন যুৱ তাৰকাৰ উদয় হ'ল আপোনালোকে দেখিবলৈ পালে বৈভৱ সূৰ্যবংশী কেনেধৰণে IPLত হওক দেন ইণ্ডিয়াৰ যিবিলাক জুনিয়ৰ লেভেল হওক ইণ্ডিয়া আণ্ডাৰ 19 হওক ইণ্ডিয়া এইবিলাক ইমাৰ্জিং এছিয়া কাপৰ টিম হওক সেইবিলাকত গৈ ভাল প্ৰদৰ্শন কৰা আমি দেখিবলৈ পালোঁ ইমাৰ্জিং টিম হওক সেইবিলাকত গৈ বৈভৱ সূৰ্যবংশীয়ে সুন্দৰ প্ৰদৰ্শন কৰা আমি দেখিবলৈ পালোঁ তেওঁ IPLকে আদি কৰি নিজৰ ৰাজ্যিক টিমকে আদি কৰি সকলোতে ভাল প্ৰদৰ্শন কৰা এজন প্লেয়াৰ আমি দেখিবলৈ পালোঁ বৈভৱ সূৰ্যবংশীৰ ৰূপত ইমান কম বয়সতে ইমান সুন্দৰ খেলৰ প্ৰদৰ্শন কৰিছে ভৱিষ্যত ভাল হ'ব সেইটো দেখুৱাইছে বৈভৱ সূৰ্যবংশীৰ কাৰণে কিন্তু এইটো ইয়েৰ একদম বেষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ যদি কোনোবা আমি যদি ক'বলৈ যাওঁ ব্যক্তিগতভাৱে বৈভৱ সূৰ্যবংশীৰ কাৰণে বহুত ভাল ইয়েৰ এইটো আৰু ঠিক একেদৰে আৰু সেইজন হৈছে আমাৰ অভিষেক শৰ্মাৰ কাৰণে এবাৰ ভাল ইয়েৰ আছিলে আমি যদি ক'বলৈ যাওঁ টপ ৰান স্ক'ৰাৰ হৈছে T20 ক্ষেত্ৰত T20 আটাইতকৈ বেছি ৰান তেখেতে কৰিলে এবাৰ 100ও মাৰিলে অৰ্ধশতকো মাৰিলে 5টাকৈ ছেকেণ্ডত থাকিলে তিলক বৰ্মা গতিকে তিলক আৰু অভিষেকৰ কাৰণে এইটো বছৰ ধুনীয়া গৈছে T20 ফৰ্মেটৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ গতিকে এনেকুৱাই আছিলে এইবাৰ গোটেই যদি আপোনালোকে চাবলৈ যায়
ভাৰতীয় টিমটো বিশেষকৈ হোৱাইট বলৰ যদি আমি কথা ক'বলৈ যাওঁ হোৱাইট বলৰ ফৰ্মত আছে পুৰুষৰ ক্ৰিকেট টিমৰ কথা ক'বলৈ গ'লে সেয়া এদিনীয়া ৱৰ্ল্ড কাপ আৰু T20 ৱৰ্ল্ড কাপ আহি থকাৰ কাৰণে আগত সেইটো ইণ্ডিয়াৰ কাৰণে ভাল খবৰ ভাল কথা যে হোৱাইট বলৰ টিমকেইটাৰ ফৰ্ম ধুনীয়া হৈ আছে ৰেড বলত অলপ কাম কৰিবলগীয়া আছে এতিয়া VVS লক্ষ্মণক নতুনকৈ প্ৰশিক্ষক আনিব বুলি কৈছে গম্ভীৰ ঘটাই টেষ্ট মেচৰ ক্ষেত্ৰত গতিকে ৰেড বলৰ ক্ষেত্ৰত সেইটো আমি নেক্সট ইয়াৰ আমি ভাল হোৱাটো বিচাৰিম নতুন বছৰত ভাল হোৱাটো বিচাৰিম কিন্তু হোৱাইট বলৰ ক্ষেত্ৰত গৌতম গম্ভীৰ অহাৰ পাছত যদিও বা ৰঙা বলত ভাল কৰিব নোৱাৰিলে বগা বলত কিন্তু ইণ্ডিয়া মজা গৈ আছে গতিকে এইখিনি আছিলে ইণ্ডিয়াৰ 2025 বৰ্ষৰ ৰিভিউ কেনেকুৱা কৰিলে ইণ্ডিয়ান টিমটোৱে কিমান ভাল কৰিলে কিমান বেয়া কৰিলে আমি গোটেইখিনি আলোচনা কৰি দিলোঁ আপোনালোকে যদিহে ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব অলপ শ্বেয়াৰ মাৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ মাৰি দিব আপোনালোকৰ লগৰ ক্ৰিকেট সমৰ্থকসকললৈ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব এতিয়ালৈকে যদি চালে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই দিব নতুনকৈ আহিছে যদি আৰু হাইপ দি দিব আজিকালি চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হাইপ দিয়াটো বহুত ইম্পৰ্টেণ্ট আৰু আহিব নিউ ইয়াৰ এণ্ডিং ভিডিঅ' আৰু কেইটামান আছে টপ 10 কেনেকুৱা ক্ৰিকেটৰ মুহূৰ্ত এনেকুৱা ওপৰত ভিডিঅ' বনাবলগীয়া আছে আৰু এনেকুৱা কেইটামান ভিডিঅ' বনাবলগীয়া আছে মই বনাম যিহেতুকে বছৰটো শেষেই হ'বলৈ হ'ল গতিকে আগতীয়াকৈ মোৰ ফালৰ পৰাটো নৱবৰ্ষৰ শুভেচ্ছা আপোনালোকলৈ থাকিলে গতিকে আৰু ভিডিঅ' আহিব আৰু দুটামান ভিডিঅ' আহিব ইয়াৰ এণ্ডিং হিচাপে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি বাকী সেই যিখিনি কৰিবলৈ ক'লোঁ কৰি দিব ধন্যবাদ